আচলতে এইটো ক'ব লগা কথা নহয়, এইকাৰণে নহয় যে ইয়াত টাউন কমিটি আমাৰ পৌৰসভাই এটা ডাঙৰ ডাঙৰ ডাষ্টবিন দিয়া আছে, তাত বস্তুবিলাক পেলায় আৰু এইখিনি য'তে ত'তে পেলায়, কিন্তু পেলাব লাগে আচলতে ডাষ্টবিনৰ ভিতৰত পেলাব লাগে। আৰু টাউন কমিটি পিছে এইখিনি পৰিবহণ বিভাগ এটা আছে, এই বিভাগখিনিয়ে ইয়াৰ পৰা বস্তুখিনি বেয়া বস্তুখিনি আঁতৰাই লৈ যায় সদায় সদায়, কিন্তু সেইটো নকৰি বাহিৰত পেলায়। যথেষ্ট দুৰ্গন্ধ, এইটো হ'ব নালাগে। এইটো ৰাষ্ট্ৰীয় ঘাইপথ, এতিয়া পাব্লিক ৰিলেশ্যনৰ জেগা, এইবিলাক টকা লয়। মুঠেই হোৱা নাই। এইটো এই মিডিয়াতহে কোৱা হয় আচলতে, কিন্তু আচলতে বাস্তৱ ৰূপটো হোৱা নাই এতিয়ালৈকে। এনেকে আছে, আমি সদায় দেখি থাকো। ওপৰেদি পৰি আহিছে তাৰ গুৰুত্ব নাই। টাউন কমিটি পৌৰসভাৰ এইবিলাক গুৰুত্ব নাই, পইচাবিলাক ঠিকেই লৈ আছে, কিন্তু যথাযথ ব্যৱহাৰ হোৱা নাই। একো কৰা নাই, আচলতে একো কৰা নাই। এতিয়া শুনিব পাইছো যে এতিয়া এই আমাৰ টাউন কমিটিৰ যিবিলাক বিভাগীয় কৰ্তৃপক্ষ, তেওঁলোকে কিবা বেলেগ বেলেগ কথাতহে জড়িত হৈ আছে, কনষ্ট্ৰাকশ্যনৰ কথাত জড়িত হৈ আছে। এইবিলাক যি চাফ চিকুণ, ড্ৰেইনৰ যি অলপমান মুখাবিলাক খুলি দিব লাগে, এইবিলাকত নাই, কিন্তু সঁচা অৰ্থত নাই। এতিয়া মানুহ আহিব পৰা পৰিৱেশ আছে নে? মানুহবিলাকতো আহিবই দিছো, দুৰ্গন্ধময় মাজেদিও আহিব। কাৰণ কিয়, এতিয়া এতিয়া গুৱাহাটীত যাব লাগিলে, মোৰ হয়তো ঘৰ বাগভাৰ, মই এনেকে যাব লাগিব, মই আৰু সেইবিলাক দুৰ্গন্ধটো সহ্য কৰিব লাগিব, যাবও লাগিব। সেইটো হৈ আছে, হৈ থাকিব। নিলে ভাল হয়। এইবিলাক থাকিলে ধৰকচোন গণ ওলালে অলপ অসুখ পাতি হয়, গতিকে নিলে ভাল হয়। আৰু প্ৰতিদিনে নিব লাগে, এনেকে খোলা কৰি ৰাখে। চাওকচোন, খোলা কৰি ৰাখলে এটি প্ৰায় 2-3 দিন নাহিলে, আগতে এনেকে থৈ দিয়ে, তাৰমানে খোলা কৰি নলয়। স্বচ্ছতাৰ কাৰণে আপোনালোকৰ দোকানৰ পৰা কিন্তু প্ৰতিদিনে টকাও চোৱা হয়। টকাওতো লয় আপোনালোকৰ? আমাৰ হেৰিৰ পৰা লোৱা নাই, কিন্তু এনে ধৰকচোন লৈ এর পৰা মঙ্গলদাৰৰ এই আণ্ডাৰো আছে নহয়, এইবিলাক চুইপাৰ বিলাক, তেখেতটো সদায় পইচা তোলে, কিন্তু বস্তুটো সেনেকে চাফা নকৰে। পইচাটো তোলে, কিন্তু চাফাটো এনেকে নকৰে, যেনে এনেকে কৰিব লাগে সেনেকে নকৰে। গতিকে এতিয়া আপোনালোকৰ দ্বাৰাদি জালো লৈ এতিয়া অলপ চাফা লাগে। পৌৰসভাৰ পৰা আহি এতিয়া অলপ গুৰুত্ব দিব লাগে। ইয়াতেতো লাইটো নজ্বলে আপোনাৰ, এই হেৰি পৰা ৰাতি আন্ধাৰত ইয়াতে থাকবা নোৱাৰি। আৰু এই ৰাস্তাটো চাওক আপুনি কিমান বোকা হৈ আছে, গতিকে এইখিনি চিন্তা কৰিব লাগে তেখেতে।